If you believe it, you can do it. Hi friends, welcome back to my YouTube channel Gautam Bora Vlogs. Friends, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ফ্ৰেণ্ডছ আজি হৈছে 27 জুন আৰু আজি ইণ্ডিয়া আৰু ইংলেণ্ডৰ T20 সেমিফাইনেল আছে। এতিয়া 8টা বজাৰ পৰা খেল আৰম্ভ হ'ব। আমি খেল চাম, গতিকে খেলো চাই থাকিম, তাৰ মাজে মাজে কিছুমান কাম কৰি থাকিম আৰু সেই অনুপাতে আজি ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ, ব্লগ এটা। গতিকে আপোনালোকে ব্লগটো চাব বুলি আশা কৰিছোঁ। আহক তেনেহ'লে ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'। ফ্ৰেণ্ডসকল মই যে কৈছিলোঁ খেলো চাই থাকিম, তাৰ মাজে মাজে কিছুমান কাম কৰি থাকিম। কাম মানে হৈছে এয়া বৰ্তমান কিটচেনত আছোঁ আৰু মানে আমি এসাঁজ ভাত খাম, ভালকৈ খানাটো আয়োজন কৰিছোঁ ইণ্ডিয়া জিকিব বুলি, আৰু সকলোৱে আশীৰ্বাদ কৰক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে ইণ্ডিয়া জিকে, ছেমিফাইনেল জিকি ফাইনেল পায়। আৰু ফাইনেল পায় নহয়, ইণ্ডিয়া ফাইনেলতো যাতে জিকে, T20 ৱৰ্ল্ড কাপৰ চেম্পিয়ন যাতে আমাৰ ইণ্ডিয়া টীমটো হ'ব পাৰে। আৰু দেখুৱাই আছোঁ আপোনালোকক, মই পাকঘৰত এয়া সোমাই আছোঁ, বনাই আছোঁ, অলৰেডি বনাই আছোঁ। কি বনাই আছোঁ আপোনালোকক আইটেম দেখুৱাই আছোঁ। এয়া মাছ ফ্ৰাই কৰি ৰাখিছোঁ আৰু লগতে এয়া বনাই আছোঁ বিলাহী আৰু বইল আলু। বিলাহীটো ভাজি ল'লোঁ, আদা নহৰু পিঁয়াজ দি, প্ৰথমবাৰ দেখুৱাবলৈ নহ'লে বিলাহীটো ভাজি ল'লোঁ, তাৰপিছতে বইল আলু, আলু বইল কৰি লৈছিলোঁ। বইল আলু আৰু বিলাহী, তাত পানী দিম, ভাজি হোৱাৰ পিছত পানী দি পেলাই তাত মাছ দি দিম, আলু বিলাহী আৰু মাছৰ জোল। গৰমটো চাই আমি টেঙা বিলাহীটো আনিছোঁ, আৰু গৰমটো চাই মাছৰ টেঙাটো খাই ভাল লাগিব, টেঙা জোল। গতিকে সেই অনুপাতে আহিছোঁ। আজি গৰমটো পৰিছে অলপ, দেখিছে নহয় জুইৰ ওচৰত ঘামিও আছোঁ, গতিকে মাছৰ টেঙা জোল খাম বুলি বনাই আছোঁ। আলু বিলাহীটো পূৰা ভাজি হৈ গ'ল, এতিয়া মই তাত পানী দি দিম। বৰ বেছি পানী নিদিওঁ, মানুহ কম যিহেতু, কম পানী দিম। কিন্তু আৰু অকণমান দি দিওঁ, মানে শুকুৱাই দিমতো, পূৰা উতলিব লাগিব। উতলিলেহে, যেতিয়া ইয়াত উতলি থাকিব তেতিয়া তাত মাছটো দি দিম, আৰু যিমানে উতলিব মাছৰ সোৱাদটো সিমানে বেছি ভাল হ'ব। গতিকে এইটো উতল যেতিয়া আহিব তেতিয়া মই মাছ দি দিম। মই বিলাহী আলু দি পানী দি পেলাই উতলাই আছোঁ, মানে মাছ ৰেডি হৈ আছে, ফ্ৰাই কৰি থোৱা আছে। লগতে ফ্ৰেণ্ডসকল ইয়াত আছে আমাৰ খাচী মাংস, খাহী মাংস, আৰু খাহী মাংসৰ কাৰণে ৰেডি আছে, আলু পিঁয়াজ আদা নহৰু তেজপাত চব ৰেডি আছে, আৰু খাহী মাংস বনাম। আৰু এইপিনে জিৰা তিয়াই থোৱা আছে, এইটো জিৰা অলৰেডি জিৰা আমাৰ গুড়ি কৰি লোৱা আছে, কিন্তু এইটো জিৰা আমি জিৰা ৰাইচ বনাম, গতিকে জিৰা তিয়াই থোৱা আছে। এইপিনেতো আৰু একদম বহুত মানুহে খাই ভাল পোৱা এটা বস্তু বি জলকীয়া, গতিকে খুব ধুনীয়াকৈ আইটেমকেইটা বনাই আছোঁ, আপোনালোকে চাওকহে, খাবলৈ নাপায় সেইকাৰণে দুখ নকৰিব। আৰু এইটো অকণমান উতলিব লৈছে, আৰু ভালকৈ উতলিব লাগিব। বহুত বেছি গৰম পৰিছে মানে, আৰু গৰমত জানে নহয় কিটচেনত সোমোৱাটো কেনেকুৱা কষ্টকৰ, গতিকে বনাই আছোঁ আৰু উপায় নাই। ফ্ৰেণ্ডসকল মই মাছৰ জোলটো বনাই আছোঁ, আৰু মোৰ লগত আছে আমাৰ বিখ্যাত কাৰিকৰ, বিখ্যাত ৰান্ধনি আমাৰ দেৱজিত বৰা, আৰু মই মাছৰ জোলটো এইবিলাক উঠাই থৈছোঁ। লগতে দেৱজিত বৰাই প্ৰেছাৰত খাচী মাংসটো বনাব। প্ৰস্তুতি চলাই আছে, পূৰা ঘুটুং ঘাটাং মাৰি আছে, বনাই আছে, দেখুৱাই আছোঁ, আপোনালোকে চাব। এয়া চাওক, ইয়াত আদা নহৰু পিঁয়াজ এইবিলাক ভাজি থকা হৈছে। খাহী মাংসটো মানে প্ৰেছাৰত বনোৱা হ'ব। আৰু এইফালে মোৰ মাছৰ জোল নহয়, আচলতে এতিয়ালৈকে মাছ দিয়াই নাই, খুব ধুনীয়াকৈ উতলি আছে বিলাহী আৰু আলু। ইয়াত এতিয়া উতলিলে, ইয়াত এতিয়া মাছ দি দিম।
শব্দটো শুনিছে কাৰণে দেখুৱাই দিছোঁ বুলিব কিহৰ শব্দ হ'ব পাৰে সেইকাৰণে এইটো সহজ উপায় খুন্দনা দেখাত কালা এয়া মাংস দিছে কৰিছে এপিচ কাষত হ'ব একো নাই ধুই পেলাই উঠাই দিব এয়া ময়ো ইয়াত মাছটো দিলোঁ দি এতিয়া পূৰা ধুনীয়াকৈ ঢাকি দিম ঢাকিম পূৰা যিমান উতলি থাকিব সিমানে মাছৰ টেষ্টটো হ'ব প্ৰায় 20 মিনিট সময় উতলালোঁ এয়া দাঙি চাওঁ ৰূপটো কি লৈছে ৰূপটো চাইছোঁ কি হৈছে মজা ধুনীয়া হৈছে কালাৰ ধুনীয়া হৈছে কালাৰটো চাই গম পাইছা চাগে কেনেকুৱা হ'ব এতিয়া অকণমান টেষ্ট কৰিব লাগিব বনালেইতো নহ'ব টেষ্টটো কৰিব লাগিব এইফালে এয়া মাংস উঠাই থৈ দিয়া আছে ভাজি 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 লাষ্টত অকণমান পানী দি পেলাই হুইচেল কেইটামান মৰাই দিবি আপোনালোকে এনেকৈ প্ৰেছাৰত বনাই খাইছে নাই জনাবচোন প্ৰেছাৰত বনাবলৈ ভাল মানে মাংসটো খুব ধুনীয়াকৈ সিজাব পাৰি কেৰাহীটো পাৰি কিন্তু অলপ টাইম লাগে বহুত টাইম লাগে কিন্তু প্ৰেছাৰত ধৰক তাতকৈ অকণমান কম টাইম লাগে আৰু এনেও খাচী মাংসটো বনাওঁতে সময় বেছি লাগে এইপিনে চাওক মোৰ মাছটো পূৰা ধুনীয়াকৈ উতলি আছে আৰু প্ৰায় 10 মিনিটমান সময় উতলোৱাৰ পিছত আমি মানুহ 3টা মানে আজি অকল 3টা মানুহ আছোঁ কোন কোন আছোঁ দেখাই আছোঁ দেৱজিৎ বৰাকটো দেখুৱা লৈ মোৰ বন্ধু আৰু অলপ 10 মিনিটমান উতলাম সেই অনুপাতে জোখত শুকাই যাব জোলটো ৰৈ যাব ৰাখি দিম এইখন টেষ্ট কৰিবলৈ জোল অকণমান ৰাখি থৈছিলোঁ মিছা নকওঁ নিজে বনাইছোঁ যদিও নিজৰ গুণ পোৱা নাই সঁচাকৈ বেয়া নবনাওঁ দেই আৰু বিলাহীটো টেঙা যে এই গৰমত টেঙাৰ লগত মাছ খাই কিবা এটা ভাল লাগে মানে আলুটো ভাঙি দিছোঁ আলু প্ৰায় ৰখাই নাই মজা 3জন য'ত নিৰঞ্জন ত'ত ফ্ৰেণ্ডছ অকল মই কৈছিলোঁ 3জন আছোঁ বুলি আমি 3জন য'ত নিৰঞ্জন ত'ত 3 নম্বৰজন এইজন চব এইজন এইটো মোবাইলৰ গানটো অফ কৰা এয়া অকণমান টেষ্ট কৰিছোঁ কেনেকুৱা হৈছে কোৱা ভাল বনাইছোঁ নে বেয়া বনাইছোঁ বেয়া হ'লেও ভাল বুলি ক'বা দেই টেঙা হৈছে নাই কিন্তু বিলাহী টেঙাহে বেলেগ টেঙা দিব নোৱাৰি 2টা টেঙা খাব নালাগে বুলি কয় গতিকে বিলাহী টেঙাহে বৰ বেছি টেঙাও নহয় জোখৰ টেঙা এটা হয় বাৰু এই মোৰ মাছৰ জোলটো অলৰেডি হৈ গ'ল মাছৰ জোল অলৰেডি হৈ গ'ল মই গেছটো অফ কৰি দিলোঁ গেছ অফ কৰি দিলোঁ এতিয়া ধুনীয়াকৈ ঢাকি থৈ দিম তাৰপিছতে এয়া আমাৰ মাংসটো এইটো ধোঁৱাটো অকণমান খেলি মেলি কৰে আৰু মাংসটো সি বনাই আছে সি বনাওঁ মই নুচোঁ মাংসটো মই আকৌ ভাতটো বনাম জিৰা তিয়াই থৈছোঁ কৈছোঁ আপোনালোকক জিৰা ৰাইচ আৰু আমাৰ মিক্সাৰ এইডাল আমাৰ মিক্সাৰ দেই এইডালেই মিক্সাৰ আমাৰ এইডালেই মিক্সাৰৰ কাম কৰি আছে মানে ফোনত কথা পাতি পাতি মাংস বেয়া নকৰিবা দেই ইণ্টাৰেষ্টটো ফোনত দিলে মাংসটো বেয়া হ'ব প্ৰেছাৰে চিটি মাৰিছে মানে মাংস দি থোৱা আছে প্ৰায় 8টা 10টামান হুইচেল মৰাম চেণ্টটো ইমান বেছি ভাল লাগিছে নহয় মানে এতিয়া পাই আছোঁ কাৰণে এইটো ফিলটো মইহে গম পাইছোঁ আপোনালোকে গম নাপায় মাংসও হৈ থাকক আৰু এইখিনিতে আপোনালোকক কৈছোঁ খেলখন মানে বৰষুণ আহিলে বৰষুণ অহাৰ কাৰণে অকণমান দেৰি হৈছে ষ্টাৰ্ট হোৱা নাই আৰু এটা ভাল কথা যদি বৰষুণ হয় ইণ্ডিয়াই মানে অট'মেটিকেলি ফাইনেল পাব গতিকে সেইটো হ'লে ভাল কিন্তু তথাপিতো খেলি পেলাই জিকাটো আমি আশা কৰোঁ আৰু খেলি পেলাই জিকক খেলখনো হওক আৰু ইণ্ডিয়া জিকক সেইটো
আহক আমি খেল আৰম্ভ হ'ব চাম এয়া আমাৰ আকৌ পেছাৰ এইটো 3 নম্বৰ ফ্ৰেণ্ডসকল মানে খেল চাই আছিলোঁ কিন্তু খেলটো এতিয়া ইতিমধ্যে বৰষুণ আহিলে আকৌ খেলখনৰ কি হ'বগৈ নাজানো আৰু গতিকে আমিও অপেক্ষা কৰি নাথাকোঁ চাম আকৌ যদি হয় চাম কিন্তু ৰিজাল্ট এটা ওলাবই কিন্তু বৰষুণ আহিলে ইণ্ডিয়াৰ কাৰণে ভাল বুলি গম পাই আছোঁ কিন্তু কি হয় নাজানো এইফালে যদি আমাৰ ভাত বহা হৈ গ'ল টাইমটো হ'লতো ভাত খাব হ'ল গতিকে আমি ভাত খাবলৈ লৈছোঁ এয়া ধুনীয়াকৈ ভাত বাঢ়ি ল'লোঁ ভাত বাঢ়ি ল'লোঁ আমি জিৰা ৰাইচ বনাইছোঁ কেনেকুৱা কি হৈছে নাজানো আৰু এই আপোনালোকে খালেনে যদিও নাই খোৱা খাই লওক খেল আকৌ চাব সময় আছে খেল হ'লে চাব পাৰিব নহ'লেও ৰিজাল্টটো গম পোৱা যাব কিন্তু যি হয় ভালেই হ'ব আৰু ভগৱানে যি কৰে ভালেই কৰে বুলি ভাবিছিলোঁ শেষত খেলৰ ৰিজাল্টটো দিম কিন্তু এই ৰিজাল্টটো দিবলৈ হ'লে ভিডিঅ'টো আকৌ দীঘল হ'ব আকৌ কালিলৈ ৰাখিব লাগিব গতিকে মই পেণ্ডিং নকৰোঁ গতিকে এতিয়া ভাত পানী খাই বৈ ধুনীয়াকৈ শুই যাওঁ আৰু যদি খেল দিয়ে খেল চাম আপোনালোকেও চাব যদি নিদিয়ে শুই থাকিব ৰিজাল্ট গম পাব গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ সকলোৰে ভাল চিন্তা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই শুভৰাত্ৰি গুড মৰ্ণিং ফ্ৰেণ্ডসকল যোৱাকালি ভিডিঅ'টো বনাই আছিলোঁ আধৰুৱা হ'ল মানে মই ভিডিঅ'টো সামৰিছিলোঁৱেই কিন্তু খেলৰ ৰিজাল্টটো দিব পৰা নাছিলোঁ কাৰণ বৰষুণৰ কাৰণে খেলখন স্থগিত ৰখা হৈছিলে কিন্তু শেষত যেতিয়া খেলখন শেষ হ'লগৈ গতিকে ভিডিঅ'টোত আকৌ এইখন এডিট কৰি দিবলগীয়া হৈছে আৰু দিবলগীয়া মানে কি আৰু সকলোৱে জানে ইণ্ডিয়া আমাৰ ছেমিফাইনেলত জিকিলে খুব এটা ভাল খবৰ কথাতে কয় নহয় ধৈৰ্যৰ ফল মিঠা আমিও ধৈৰ্য ধৰি খেলখন চালোঁ গতিকে এতিয়া আশা কৰোঁ অহাকালিলৈ ফাইনেল আছে ফাইনেলতো যাতে ইণ্ডিয়া জিকে গতিকে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক ইণ্ডিয়াই যাতে এবাৰ T20 ৱৰ্ল্ড কাপ আনিব পাৰে বাই বাই